বৰ্তমান যেটো বুঢ়াবুঢ়ী থান এই থানৰ সোমোৱাৰ কাৰণে যেটো মূল পথছোৱা সেই মূল পথছোৱা ইতিমধ্যেই থ্ৰেট হৈছে আৰু বহুদিনৰ পৰা আমি ইয়াত কাম কাজ কৰি আছিলোঁ কিন্তু সেই কাম আমাৰ কোনো কামত লগা নাই আজি এটা বৃহৎ ফাট মেলি পেলাই নামি গৈছে এটা সাইড এতিয়া আমাৰ মূল পথছোৱাই শেষ হোৱাৰ উপক্ৰম হৈছে এই বুঢ়াবুঢ়ী নিশ্চিন্ন হওয়ার পথতে কারণ এই ঐতিহাসিক ঠাইডোখর রখার কারণে আপনাদের দেখা পাইছে অসম বিধানসভা মই হজরে এই কথা উত্থাপন করেছি বহুবার যিমান বিধানসভার অধিবেশন হয়েছে প্রত্যেকটা অধিবেশনতে মই বুঢ়াবুঢ়ীর কথাটো আনিছো যে বুঢ়াবুঢ়ী এইটো ঐতিহাসিকপূর্ণ ঠাই এই ঠাইত আমার এই অঞ্চলের যিসকল হিন্দু ধর্মাবলম্বী মানুষ আছে তেওঁলোকে ইয়াতে পূজা পাঠ করে বছৰত আৰু লগে লগে আমাৰ স্থানীয় যিখিনি মিয়া মানুহ মুছলিম মানুহ মাইনৰিটি মানুহ সকলোখিনি মানুহ তেওঁলোকৰ লগত লগ হৈ এই ঐতিহাসিকপূৰ্ণ ঠাইডোখৰ ৰখাৰ কাৰণে অহৰহ চেষ্টা চলাই আছে চৰকাৰক বাৰে বাৰে কোৱাৰ পিছতো তেনেকুৱা ধৰণৰ কোনো পুঁজি ইয়াত আবণ্টন দিয়া নাই বহুবাৰ এই বিষয়ে মই উত্থাপন কৰিছোঁ কিন্তু আমি সফল পোৱা নাই যোৱা 2 বছৰমান আগত ৰুল 50 ইউজ কৰি আগৰ ডিচিয়ে 1 কোটি টকা দিছিল সেইটো দি কিছু কাম আগফালে হৈছিল বাহৰ কাম আৰু পাৰ্কমেন্টৰ কাম আমি বহুতখিনি ৰক্ষাও পাইছিলোঁ যোৱা বেলিও 1 কোটি টকা দিছিল অলপ কাম হৈছে বাকি কাম এতিয়ালৈ হোৱা নাই ক'ব নোৱাৰো ঠিকাদাৰে বাকিখিনি কৰিব না নাই সেইখিনি কাম এতিয়ালৈ হোৱা নাই কিন্তু এইবাৰ যেতিয়া আমি আজি কেইদিনৰ পৰা ইয়াৰ অৱস্থা যেতিয়া বেয়া দেখিলোঁ আমি আহি পেলাই আমাৰ বৰ্তমানৰ এমপিক আমি প্ৰণগত কৰিলোঁ তেওঁ নিজেও ইয়াত আহিলে চালে চাই পেলাই এটা সঠিক পদক্ষেপ লোৱাৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাই গৈছে বা নিৰ্দেশ দি গৈছে কিন্তু নিৰ্দেশ দিলেও যিখিনি কাম কৰিবলৈ কৰিলে কিন্তু সেই কামখিনি মানে অস্থায়ী কাম আৰু অস্থায়ী কামটো নাথাকে স্থায়ীভাৱে নহল সেই কামটো বেয়া হৈ গ'ল আজি যোৱাকালি আকৌ মই খবৰ পালোঁ যে এনেকুৱা অৱস্থা আপোনালোকে জানে এই সময়খিনি মানে এনেকুৱা দুৰ্যোগপূৰ্ণ সময় সমষ্টিৰ প্ৰত্যেকটো ঠাই বানপানীয়ে হওক বা বৰষুণৰ পানী হওক ফেনে ফুটুকাৰে বাঢ়ি বিভিন্ন অঞ্চল প্লাবিত কৰিছে ইতিমধ্যে মেঘালয়ৰ বাৰণী পানী আমাৰ গুমাইজৰ অঞ্চল প্লাবিত কৰিছে তাতে থকা কাঠৰ দলংসমূহ উৰুৱাই লৈ গৈছে সেই অঞ্চলৰ ঘৰবাৰীসমূহো বেয়া কৰিছে মই তাতো গ'লোঁ তুলসীবাৰী অঞ্চলত বহু ঘৰ আজি মই তেওঁলোকৰ ওচৰলৈ প্ৰায় 84টা পৰিয়াল তাতে ভূমিহীন হৈছে তেওঁলোকৰ ঘৰবাৰী পানীত গৈছে আকৌ ইয়াতে যোৱা ৰাতি শুনিলোঁ ইয়াৰে অৱস্থা খুব বেয়া মূল পথছোৱা বেয়া হৈ আছে মই বিভাগীয় কৰ্তৃপক্ষ ধুবুৰী জিলাৰ ৱাটাৰ ৰিচোৰ্চ ইঞ্জিনিয়াৰৰ লগত আলোচনা কৰাৰ পিছত তেওঁ যদিও আহিব নোৱাৰে তেওঁৰ মানুহ ইয়াত পঠিয়াম বুলি কৈছে এতিয়া তেওঁলোকে চাই পেলাই সিদ্ধান্ত ল'ব ইয়াত কি কাম কৰা যায় কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ পুঁজি ইয়াত দিয়া নাই কৰিছোঁ যে তেওঁ আহক এই ঐতিহাসিকপূৰ্ণ ঠাইডোখৰ তেওঁ এবাৰ চাই যাওক মই ভাবোঁ যে তেওঁ এবাৰ যদি ইয়াত আহে এবাৰ যদি এই ঠাইডোখৰ চায় নিশ্চয় তেওঁৰ এটা এই ঠাইৰ প্ৰতি এটা মৰম হ'ব এই অঞ্চলটো বাচিব এই অঞ্চলৰ ৰাইজৰ যি আহুকালীয়া যি আমাৰ ঐতিহাসিকপূৰ্ণ যি আমাৰ মন্দিৰ আছে সেই মন্দিৰটো ৰক্ষা হ'ব এইখিনি মই তেওঁক অনুৰোধ জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ